আমি আজি পঢ়িম ক্যালেন্ডাৰ ঠিক আছে অলৰেডি এটা ৰেকৰ্ডেড অলৰেডি তোমালোকৰ ক্লাছটো হৈ গৈছে বাট এইটো এটা ৰেকৰ্ডেড সেশন হয় তোমালোকক জাস্ট মই তোমালোকক যোনখিনি পঢ়াইছিলো এইখিনি মই এটা কুইক ৰিভিজন এটা মই তোমালোকক এই যোনটো ভিডিঅ'ত দিম এই ভিডিঅ'টো তোমালোকে কুইক ৰিভিজন এটা যাতে হৈ যায় ঠিক আছে তো তোমালোকে ইয়াত চাবা এতিয়া ইয়াত যোনখিনি বস্তু দেখিছা তোমালোকে ইয়াত যোনখিনি বস্তু দেখিছা এই গোটেইখিনি বস্তু কি হয় এই গোটেইখিনি এইটো মানে কি হয় এইটো মানে জানুৱাৰী হয় এইটো মানে কি হয় এইটো মানে ফেব্ৰুৱাৰী হয় এইটো মানে মাৰ্চ হয় এইটো এপ্ৰিল তেনেকে ঠিক আছে তো তেনেকে এই গোটেই মান্থছখিনি আমি ইয়াত লিখি দিছো আৰু প্ৰত্যেকটো মান্থছৰ কাৰণে এটা এটা কোড থাকে ঠিক আছে তো প্ৰত্যেকটো মান্থৰ কাৰণে এটা এটা কোড ইয়াত থাকে এতিয়া এটা বস্তু চোৱা লিপ ইয়াৰ মানে আমি এটা কি বুজো আমি এটা প্ৰথমতে জানিব লাগিব যে লিপ ইয়াৰ মানে কি হয় তোমালোকক মই লিপ ইয়াৰ ওলোৱা মই একদম সহজ উপায় এটা ট্ৰিক্স এটা মই দি দিছো যে লিপ ইয়াৰটো আমি কেনেকে কৰো লিপ ইয়াৰ মানে ধৰা 1944 এটা তোমাৰ ওচৰত আছে এই 1944 টো তুমি এতিয়া কেনেকে লিপ ইয়াৰ কৰিবা এইটো তুমি লিপ ইয়াৰ কেনেকে তুমি চাবা হয় নহয় সদায় এই লাষ্টৰ ডিজিট দুটা চাবা এই লাষ্টৰ ডিজিট যদি এই লাষ্ট টু digits are divisible by 4 হয় last two digits যদি divisible by 4 হয় তেতিয়া হলে হেতুক আমি কি বুলি কম leap year বুলি কম আমি কি বুলি কম leap year বুলি কম ঠিক আছে যদি লাস্ট দুটা digit যদি আমি divisible হয় কিহেৰে লাস্ট দুটা digit যদি আমাৰ divisible হয় 4 এ তেতিয়া হলে আমি leap year বুলি কম মনত থবা ঠিক আছে আৰু যদি লাষ্টত যদি 00 থাকে 40 তো তুমি গমে পোৱা 00 যদি থাকে তো 1900 যদি থাকে বা তেনেকুৱা 1900 যদি লাষ্টত যদি 00 থাকে তেতিয়া হলে হেতু লিপ ইয়াৰ হ'বই এটা 2000 চনটো লিপ ইয়াৰ হয় নে নহয় 2000 চনটো লিপ ইয়াৰ কেনেকে হ'ব 2000 চনটোক যদি আমি 4 এ যদি ডিভাইড কৰো 4 5 গুণ 20 হয়নে 00 হৈ গল 500 যদি আমি যদি যদি 4 500 যদি আমি যদি 500 ওলাব কাৰণ তোমাৰ ডিভিজিবল হয় 4 এ কমপ্লিটলি ক'বলৈ গলে হয়নে কমপ্লিটলি ডিভিজিবল হয় তো 2000 টো লিপ ইয়াৰ হয় তো সেই তেনেকে আমি লিপ ইয়াৰ বোৰ আমি চাম ঠিক আছে আমি সেই তেনেকে লিপ ইয়াৰ বোৰ চাম এতিয়া ইয়াত চোৱা ইয়াত জানুৱাৰী আছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এনেকে আছে এতিয়া এটা দিয়া আছে সিম্পল ইয়াৰ আৰু এটা দিয়া আছে লিপ ইয়াৰ এতিয়া লিপ ইয়াৰটো কি হয় লিপ ইয়াৰত আমি এইকেইটা কোড লম আৰু সিম্পল ইয়াৰত আমি এইকেইটা কোড লম এতিয়া লিপ ইয়াৰত যদি আমি সেইকেইটা কোড লওঁ লিপ ইয়াৰত যদি আমি সেইকেইটা কোড লওঁ তেতিয়া হলে আমি কি হ'ব তোমাৰ কোড কেইটা মনত কেনেকে থবানো তোমালোকে কোড কেইটা মনত থবলৈ হলে কেনেকে থব লাগিব মই জাস্ট মাৰ্ক কৰি দিছো সেইকেইটা বস্তু মনত থবা জাস্ট মই মাৰ্ক কৰি দিছো যোনকেইটা মাৰ্ক কৰা আছে সেই লাইন কেইটা অকল তোমালোকে ৰিমেম্বাৰ কৰিবা এতিয়া জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চটো কি হয় এইটো হৈছে 12 স্কয়াৰ যাৰ কেনেকে মনত থৈ দিবা যে 144 দেন মে আৰু জুনটো ডাইৰেক্ট তোমালোকে ডাইৰেক্ট বহি কপিত লিখি ল'ব পাৰা তেনেকে ঠিক আছে 5 স্কয়াৰ 25 জাস্ট কেনেকে মনত থবা মই হেতুৱে কৈ আছো এইটো মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট আৰু সেপ্টেম্বৰটো কেনে মনত থবা 6 স্কয়াৰ 36 আৰু এইটো কেনেকে মনত থবা এইটো 112 স্কয়াৰ মানে 144 প্লাস 2 তাক কেনেকে মনত থবা নহলে তোমালোকে কি কৰিব পাৰা বহিখনত ডাইৰেক্ট লিখি ল'বা যে কেনেকে 144 144 025 0 36 146 এনেকে মই আকবা ভালকে লিখি দিছো তোমালোকক কেনেকে মনত থবা ডাইৰেক্ট তোমালোকে এটা এনেকে মনত থবা
144 025 036 146 এনেকে যদি মনত থোৱা তেতিয়াহলে তোমালোকৰ এই গোটেই বস্তুকিটা মনত থাকি যাব তো এইটো মানে কি হয় জানুৱাৰী এইটো মানে কি হয় ফেব্ৰুৱাৰী এইটো মানে কি হয় মাৰ্চ এইটো মানে কি হয় এপ্ৰিল এইটো মানে কি হয় মে এইটো জুন এইটো কি হয় জুলাই এইটো কি হয় আগষ্ট এইটো কি হয় ছেপ্টেম্বৰ এইটো কি হয় অক্টোবৰ এইটো কি হয় নৱেম্বৰ এইটো কি হয় ডিচেম্বৰ এতিয়া লিপ ইয়াৰটো কেনেকে মনত থবা জাষ্ট দুটা বস্তু সলাব লাগে লিপ ইয়াৰটোত বাকি সব সেম থাকে লিপ ইয়াৰত কোনটো মাহত তোমালোকৰ ডিফাৰেন্ট হয় তোমালোকে গম পোৱা নহয় লিপ ইয়াৰত কোনটো পেণ্ডেল চেঞ্জ কৰোঁ লিপ ইয়াৰত তোমাৰ কোনটো মান চেঞ্জ হয় লিপ ইয়াৰত সদায় ফেব্ৰুৱাৰী মাহটো চেঞ্জ হয় ফেব্ৰুৱাৰী মাহটো চেঞ্জ হয় হয়নে তো সেইটো কাৰণে আমি এই ফেব্ৰুৱাৰী আৰু এই জানুৱাৰী মাহৰ কোডটো আমি চেঞ্জ কৰি দিম লিপ ইয়াৰত বাকি কোনো ধৰণৰ কথা নাই আকৌ বাকি সব সেম থাকিব অকল আমি এই দুটা মান্থৰ কোডটো চেঞ্জ কৰি দিম কি কৰিম জানুৱাৰীটো -1 0 ফেব্ৰুৱাৰীটো -1 3 বাকি সব সেম থাকিব বাকি এভৰিথিং ইজ সেম বাকি সব সেম থাকিব 4 ইয়াত 4 মানে বাকিবোৰ সব সেম থাকিব বাকিবোৰ যিমান আছে নহয় এইখিনি গোটেইখিনি সেম থাকিব লিপ ইয়াৰৰ ক্ষেত্ৰত মনত থবা ঠিক আছে এতিয়া আমি এটা কোৱেশ্চন কৰো ঠিক আছে কোৱেশ্চন এটা কৰিলে তোমালোকৰ তেতিয়াহলে অলপমান ক্লিয়াৰ হ'ব বাকি এতিয়া তাৰ আগতে মই ক'ব বিচাৰিছো এইখিনি হয় কি মই এতিয়া এইটো ৰাপ কৰিছো ঠিক আছে বাকি আমি চাম সেইখিনি কি হয় ঠিক আছে এইটো এটা ৰেকৰ্ডেড সেশন হয় তেতিয়াহলে তোমালোকে এইটো স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিবা ঠিক আছে তো এতিয়া এই কিছুমানে এই মেজিক নাম্বাৰটো সেঞ্চুৰী কোড বুলি কয় তোমালোকে ইউটিউবত চাবা সেঞ্চুৰিয়ান কোড বা সেঞ্চুৰী কোড এনেকুৱা বুলিয়ে থাকিব বাট মই মেজিক নাম্বাৰ বুলি দিছো কিয় বিকজ যাতে চোৱা সেঞ্চুৰিয়ান নাম্বাৰ বুলি ক'লে বা সেঞ্চুৰিয়ান কিবা কোড বুলি ক'লে অকণমান কঠিন নিচিনা অনুভৱ হয় হয়নে তো সেইটো কাৰণে মই তোমালোকক মেজিক নাম্বাৰ বুলি এটা দি দিছো ঠিক আছে তো এতিয়া ইয়াত চাবা এতিয়া এইটো যোনটো 1600 ইয়াত তোমাৰ এটা কোড ৰিপিট হৈ আছে অকল এটা মনত থবা 0246 ঠিক আছে এটা বস্তু মনত থবা 0 2 4 and 6 আকৌ ইয়াত কি আহিব 6 4 2 মই এতিয়া গোটেই কোডখিনি মই তোমালোকক লিখি দিছো এইটো যোনটো ইয়াৰ হয় এই ইয়াৰটো তোমালোকৰ কি হয় এই ইয়াৰটো তোমাৰ কিমান লিখিছো মই 1900 লিখিছো তাৰ ওপৰটো কি লিখিছো 2000 লিখিছো ইয়াৰ তলতো কি লিখিছো 1800 লিখিছো এতিয়া এই 1900 টো কি হ'ব 1900ৰ পৰা 1999 লৈকে 0 হ'ব কোপা ক'লো মই 1900ৰ পৰা 1999 লৈকে 1999 লৈকে কি হ'ব 0 হ'ব দেন 2 টোত কি হ'ব মই যদি তলৰ ফালে চাওঁ তলৰ ফালে যদি চাওঁ এইফালে যদি চাওঁ আৰু এটা লেফট সাইড গৈছে এটা ৰাইট সাইড গৈছে জাস্ট এনেকে মনত থৈ দিবা মই যেনেকৈ কৈছো তেনেকৈ মনত থবা এতিয়া তললৈ যদি যাওঁ তেতিয়াহলে 1800 দেখিছানে এই 1800 টো কি হয় 1800ৰ পৰা টু 1899 লৈকে 2 কোডটো হ'ব দেন এইটো কোনটো কোড হ'ব এইটো কোড হ'ব এইটো 4 টো 1700ৰ পৰা 1799 লৈকে এই কোডটো হ'ব দেন 1600 টো চোৱা 1600ৰ পৰা 1699 লৈকে এই কোডটো হ'ব এতিয়া মই আকৌ আগৰখিনি কোড কিটা চাম ঠিক আছে এই 6 টো কোনটো হৈ গ'ল 6 টো হৈ গ'ল
এই 2000টো কিমানৰ পৰা কিমানলৈ হ'ব 2000ৰ পৰা 2099 লৈকে এই কোডটো হ'ব মনত থবা দেন এই কোডটো কোনটো হ'ব 2100 2100ৰ পৰা 2199 লৈকে এইটো কোড হ'ব মই কালাৰখিনি কেলে বদলাই লিখিছো বিকজ তাতে তোমালোকে আন্ডাৰষ্টেণ্ডিঙত সুবিধা হয় এতিয়া এইটো কোনটো হ'ব এইটো হ'ব 2200ৰ পৰা 2299 লৈকে মই এতিয়া ইয়াত মই এনেকে কিয় লিখি দিলো মই ইয়াত যে মই তোমালোকক এনেকে কিয় লিখি দিলো বিকজ তোমালোকৰ যাতে এইখিনি মই ইয়াত এনেকে কিয় লিখি দিলো যাতে তোমালোকৰ মনত থাকে ঠিক আছে তোমালোকৰ মনত থাকিবৰ কাৰণে মই সেই তেনেকে তোমালোকক মই লিখি দিলো এটো কি হয় সোৱা সিঙ্গেলত লিখি দিছো অকল ডাইৰেক্ট 2000 টো লিখি দিছো এনেকে দেন 2021 টো লিখি দিছো 2100 টো লিখি দিছো এনেকুৱা দেন 2000 টো লিখি দিছো এনেকে 1900 টো 1800 টো এনেকে লিখিছো 1700 টো এনেকে লিখিছো 1600 টো এনেকে লিখিছো তো সেই তেনেকে তোমালোকে মনত থবা ঠিক আছে একদম ইজি হয় একদম ইজি দেন ডে কোড কিটা এনেকুৱা হ'ব ডে কোড কিটা এনেকে হ'ব সানডে মনডে টিউজডে ওয়েডনেসডে সানডে টু পৰা তুমি 1 ধৰিবা কিন্তু স্যাটাৰডে কিন্তু 7 কৰি নিদিবা কিন্তু একদম ইম্পৰ্টেন্ট বস্তু এটা মই তাক একদম মাৰ্ক কৰি দিছো ৰবা তোমালোকক স্যাটাৰডে টু কিন্তু তোমালোকে 7 কৰি নিদিবা স্যাটাৰডে টু বহুত ইম্পৰ্টেন্ট হয় স্যাটাৰডে টু ইয়াত 7 কৰি নিদিবা এটো 0 হয় কিন্তু দেই এটো 0 হয় ঠিক আছে মনত থবা ঠিক আছে এইখিনিলৈকে পারফেক্ট সবে বুজি পাবা ঠিক আছে এতিয়া আমি এটা কোৱেশ্চন কৰো ঠিক আছে এইখিনি মই ৰাব নকৰো এইখিনি তোমালোকে চাই লবা ঠিক আছে এইখিনি মই ৰাব নকৰো এইখিনি তোমালোকৰ ইমানখিনি আছে এইখিনি থাকক ঠিক আছে এটো থাকিব এইখিনি বস্তু মই তোমালোকক কৰাম তোমালোকক মই এতিয়ালৈকে এইখিনি ক্লাছটো কৰোৱা নাই সেকেন্ড সানডে এটো কথা এতিয়া নালাগে আমি ফাৰ্স্ট কৰাম অলপমান ইজি সাইড কৰা ওকে 20 আগষ্ট 1995 কিমান কোনটো ডে আছিলে মানে সানডে মনডে টিউজডে কোনটো ডে আছিলে তো যদি কোঠে আমি কি কৰিম কপিখনত আমি সদায় এটা বস্তু নোট কৰি লম কপিত কি নোট কৰিম এই 20 আগষ্টটো এনেকে ভাগ কৰি মেলি আমি লিখি লম ঠিক আছে এতিয়া ফাৰ্স্ট স্টেপটো কি হ'ব ফাৰ্স্ট স্টেপটো হ'ব we divide 20 মানে যোনটো ডেট থাকিব 7 এৰে আমি ডিভাইড কৰিম কিয় কৰিম বিকজ এটা সপ্তাহত 7টা দিন থাকে জাস্ট এনেকে মনত থবা 7টা দিন থাকে তো আমি 20 ক আমি 7 এৰে ডিভাইড কৰিম ফাৰ্স্ট আমি কি কৰিলো 20 ক আমি 7 এৰে ডিভাইড কৰিলো আৰু এটা বস্তু মনত থবা আমি যেতিয়া any number divide by 7 any number divide by 7 আমি কি কৰো সদায় we always take remainder ঠিক আছে any number divide by 7 we always take remainder ঠিক আছে আমি কিয় কৰো এটো মই তোমালোকক এতিয়া কম চোৱা এতিয়া এটা বস্তু চোৱা এই ফাৰ্স্ট স্টেপটো কি কৰিলো ডেটটো আমি 7 এৰে ডিভাইড কৰিলো 7 এৰে আমি ডিভাইড কৰি মিলি আমি সদায় এটা বস্তু মনত থবা 7 এৰে যেতিয়া আমি ডিভাইড কৰো ন আমি ৰিমাইন্ডাৰটো লম এতিয়া মই যদি 7 এৰে যদি ইয়াক যদি মই ডিভাইড কৰি 20 7 3 যায় কিমান 21 এক বেছি হৈ যায় কিন্তু আমি কম লব লাগিব ৰিমাইন্ডাৰ উলিয়াবলৈ হলে 7 3 গুণ যদি 21 হয় 7 3 যায় যদি 21 হয় 7 2 যায় কিমান হ'ব 14 হ'ব হয়নে
7 টু দা যদি 14 হয় তেতিয়াহ'লে ৰিমাইণ্ডাৰ কিমান থাকিব 20 minus 14 কিমান 66 হয় সৰি 6 হয় তো আমি ৰিমাইণ্ডাৰ কি ললো আমি ৰিমাইণ্ডাৰ ললো 6 we always take remainder তো 6 টো ললো প্লাস কৰিম দেন আগষ্ট কোডটো চাম আমি ইয়াত আগষ্টৰ কোডটো আমাৰ ইয়াত কি আছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্টত কি আছে 3 আছে এতিয়া এটা বস্তু চোৱা 95 টো তোমাৰ লিপ ইয়াৰ হয় নেকি অবভিয়াসলি নহয় যদি 4 এ আমাৰ এটো ডিভাইড নাযায় 4 এ ডিভিজিবল যাবলৈ হলে তুমি এটা বস্তু চাবা যে লাষ্টত 4 আৰু 2 থাকিব লাগিব বা 0 থাকিব লাগিব তেতিয়া আমি চেক কৰি চাম যে হেতু লিপ ইয়াৰ হয় নহয় ঠিক আছে এতিয়া কিন্তু 74 টো কিন্তু তোমাৰ লিপ ইয়াৰ নহয় দেই মনত থবা দেই মানে মই জাস্ট চেক কৰিম আমি চেক কৰিম যে লিপ ইয়াৰ হয় নহয় চেক কৰি চাম যদি 4 থাকে লাষ্টত বা 2 থাকে লাষ্টত বা 0 থাকে লাষ্টত আমি চেক কৰি চাম ঠিক আছে চেক কৰি চাম বিকজ প্ৰবেবিলিটি হ'ব পাৰে ন কিন্তু 32 টো নহয় এতিয়া লিপ ইয়াৰ হয় নহয় তো সেই তেনেকুৱা ধৰণৰ কথা চোৱা এতিয়া নেক্সট আমি চালো যে 95 টো লিপ ইয়াৰ নহয় তো আমি কি কৰিলো এই সিম্পল ইয়াৰৰ যোনটো কোড হয় আমি হেতু ইয়াত এড কৰি দিম কি ওলালে 3 ওলালে আমি কি কৰিলো নেক্সট স্টেপটো code of month ঠিক আছে আমি নেক্সট স্টেপটো এটো কৰিলো লিখি দিলো দেন আমি কি কৰিম এতিয়া 95 টোত আমি দুটা ভাগত ভাগ কৰিম এটা কি কৰিম এটা 95 by 7 কৰিম আৰু এটা 95 by 4 কৰিম 95 by 7 কৰিলে আমি কি কৰো 7 আমি যদি 7 কৰো তেতিয়া অলৱেজ we take কি ৰিমাইণ্ডাৰ লম ঠিক আছে সেইটো কাৰণে মই তোমাক কৈছো 7 টো কৰিলে আমি সদায় ৰিমাইণ্ডাৰে লম এতিয়া 95 ক আমি যদি 95 ক যদি আমি 7 ৰে ডিভাইড কৰো কি লাভ 7 গুণ 7 25 থাকিলে 7 3 গুণ 21 7 4 গুণ 28 21 হৈ গল তো কি থাকিলে ৰিমাইণ্ডাৰ 4 থাকিলে তো we take 4 as our remainder 4 টো আমাৰ ৰিমাইণ্ডাৰ হৈ গল ঠিক আছে এতিয়া আমি যেহে আমি এই 4 এ আমি ক'বলৈ গলে যেতিয়াই আমি 4 এ আমি ডিভাইড কৰিম তেতিয়া আমি কি লম তেতিয়া আমি যেতিয়া আমি 4 এ সদায় ডিভাইড কৰো নহয় মই কোনটোখত লম আমি দেখাই আছো আমিতো ৰিমাইণ্ডাৰ ললো আমি যদি 4 এ কৰো নহয় সদায় ফলটো লম ভাগশেষটো নলওঁ ভাগফলটো লওঁ ঠিক আছে এতিয়া 95 বাই যদি 4 কৰো তেতিয়াহলে 4 2 গুণ 8 15 থাকিলে 4 4 গুণ 4 3 গুণ 12 তো আমি কি লম ভাগফলটো লম ভাগফলটো কি 23 we take 23 4 2 গুণ 8 4 3 গুণ 12 খতম এতিয়া আমি এই গোটেইটোক আমি এড কৰিম আমি কেনেকৈ এড কৰিম 6 4 10 আৰু এফালে 23 আৰু 3 কিমান হৈ গল 26 আৰু কিমান হৈ গল 36 ওলাই গল এতিয়া আমি এই 36 টোকো নহয় আমি কি কৰিম মই লিখি দিছো last two digit of the year divide by 7 and 4 নহয় এই মই ক্লাছ এটা কৰাই আছো ৰবা দিয়া ঠিক আছে দিয়া গ্ৰুপটো ঠিক আছে ওকে 36ক আমি কি কৰিলো 36ক আমি কি কৰিম আকৌ আমি এড কৰি 36 পালো 36ক আমি আকৌ ডিভাইড বাই 7 কৰিম যেতিয়া আমি ডিভাইড বাই 7 কৰিম আমি কি কৈছিলো সদায় ডিভাইড বাই 7 কৰিলে আমি সদায় ৰিমাইণ্ডাৰটো লওঁ ডিভাইড বাই 7 কৰিলে আমি সদায় ৰিমাইণ্ডাৰটো লওঁ তো ৰিমাইণ্ডাৰটো যেহে ললো আমি এনসাৰটো কিমান পালো 7 5 গুণ 35 হয় 35 যদি হৈ গল
তেতিয়াহ'লে 7 5 গুণ যদি 35 হয় তেতিয়াহ'লে কি হ'ব মই চোৱা এইটো 1995 কৰি আছো কাৰণে মই বেলেগ এটা বস্তু যোগ কৰা নাই মই দেখাম বাৰু 7 5 গুণ 35 হয় ৰিমাইণ্ডাৰ কি হ'ল 1 ওলালে হয়নে এতিয়া ইয়াত চোৱা মই ষ্টেপ এটা মিছ কৰি পালো মই তোমাক মই ষ্টেপটো কৈছো যে 36 যেহে চালা 36 যিমান ডখৰলৈকে পালা তাৰপিছত তুমি চাবা যে এই 1900ত কোনটো আছে মই তোমালোকক মই অলৰেডি তোমালোকক মই কৈ আহিছিলো ক'ত গ'ল এইটো কৈছিলো চোৱা 1900 to 1999 আমি 0 লিখো তো 1900 to 99 কি হ'ব আমাৰ 0 হ'ব এতিয়া 36 আমি যেহে 36 পালো এড কৰি মিলি আমি যেহে 36 পালো তো কি দেখিলা 36ক আমি কি কৰিব লাগিব ৰিমাইণ্ডাৰ মানে তই ৰিমাইণ্ডাৰটো নকৰিলেও হ'ব 36ক আমি কি কৰিলো 36 প্লাছ মই দেখাই আছো 36 প্লাছ 0 কৰিম 36 প্লাছ 0 আমি কিয় কৰিলো বিকজ আমাৰ 1900ত আছিলে 1900ত থকা কাৰণে আমি 0 কৰিলো বা তুমি ধৰা মই এই ৰিমাইণ্ডাৰটো লগতো মই কৰিব পাৰো মই কি কৰিলো মই ইয়াক প্ৰথম তোমাৰ দুইটা পেটাৰ্ণটো কৰিব পাৰা এইটোত কৰিলে বেছি ভাল অলপমান 7 কৰি মেলি তো ৰিমাইণ্ডাৰ কিমান ওলালে 1 ওলালে তাৰপিছত 1ৰ পিছত আমি 0 যোগ কৰি দিলো 0 যোগ কৰিলে কি হ'ব 1 ওলালে তো 1 টো এতিয়া কোনটোত আছে 1 টো আমি দেখিলো সানডেত আছে বুজিলা 1 টো ক'ত আছে 1 টো সানডেত আছে তো আমাৰ কি পৰিব এতিয়া 1995 এইটো তো কি পৰিব হোৱাট ডে এইটো সানডে ওলালে ঠিক আছে সবে নিজৰ নিজৰ ডেট অফ বাৰ্থটো লৈ পিনি চাব পাৰা একবাৰ কোনো ধৰণৰ কথা নাই সবে নিজৰ নিজৰ ডেট অফ বাৰ্থটো লৈ মেলি এবাৰ চেক কৰিব পাৰা ঠিক তেনেকৈ এইটো কৰি চোৱাচোন কোনোবাই এইটো চোৱা তোমালোকে ভিডিঅ'টো পজ কৰিবা পজ কৰি মেলি কৰিবা দেন এনচাৰটো কিমান ওলালে চাবা ঠিক আছে মোৰ লগত এনচাৰটো মিলিছে নাই চাবা তো মই কৰি আছো 20 আগষ্ট 1895 22 ডিভাইড বাই 7 কৰিলে 7 দুগুণ 14 6 ৰিমাইণ্ডাৰ থাকিলে আগষ্টটো কি হ'ব যিহেতু এইটো লিপ ইয়াৰ নহয় তেতিয়াহ'লে আগষ্টটো কি হ'ব 3 হ'ব 95 টো তোমাৰ যদি মই যদি ডিভাইড কৰো 7 এৰে একবাৰ আৰু 95 টো ডিভাইড কৰো 4 এ একবাৰ 7 এৰে ডিভাইড কৰো ৰিমাইণ্ডাৰটো ল'ম ৰিমাইণ্ডাৰ কিমান ওলাইছিলে আমাৰ 8 গুণ 7 8 9 25 থাকিলে 8 3 গুণ 21 21 যদি হয় তেতিয়া কিমান ওলাব এফালে যদি 21 হয় তেতিয়াহ'লে 4 ওলাব আমাৰ ৰিমাইণ্ডাৰ কিমান ওলাব ৰিমাইণ্ডাৰ এটোত 4 ওলাব মানে কিমান ওলাব মানে 13 into 7 কৰি চাবও পৰা 91 হয়নে 91 যদি কৰো 91 minus 95 কিমান হ'ব 4 হ'ব তো 4 ৰিমাইণ্ডাৰ ওলালে দেন আকৌ আমি যদি 4 এ যদি আমি 95 টোক যদি ডিভাইড কৰো তেতিয়াহ'লে 4 2 গুণ 8 আৰু 15 থাকিলে 4 3 গুণ 12 খতম এতিয়া এইটো কথা যোগ কৰা কিমান ওলালে 6 plus 4 10 23 plus 3 36 36 মানে 26 আৰু টোটেল 36 ওলালে এতিয়া আমি এইটো আকৌ 7 এৰে যদি মই ডিভাইড কৰো 7 এ ডিভাইড কৰিলে কিমান হ'ব 7 5 35 1 ৰিমাইণ্ডাৰ থাকিলে আৰু কিন্তু এটা 1895 হয় 1800 যদি 95 হয় তেতিয়াহ'লে ক'ত লাই কৰিব ৰিমাইণ্ডাৰ প্লাস 2 আমি যদি 3 কৰো তেতিয়াহ'লে আমাৰ এইটো কি দে ওলাব টিউজডে ওলাব ঠিক আছে গোটেই কনসেপ্টটো বুজি পাইছা গোটেই কনসেপ্টটো একদমই ইজি কনসেপ্ট হয় কোনো ধৰণৰ ইয়াত টান কথাই নাই ঠিক আছে এইটো মানে তোমাৰ একদম হাইয়েষ্ট আহি থকা কোৱেশ্চন হয় হাইয়েষ্ট আহি থকা কোৱেশ্চন এইকেইটাই হয় এইকেইটা মানে তোমালোকৰ এডিআইটো আহিব আৰু গোটেইকেইটাতে এইটোৱে আহিব ঠিক আছে মেক্সিমাম তোমালোকৰ যিমানখিনি পৰীক্ষাত আছে একদম যদি ইজি বুলি ক'বলৈ গ'লে এইকেইটা বহুত ইজি হয় এটা বহুত ইজি হয় ঠিক আছে ঠিক তেনেকে তোমালোকে এইটো কৰিব পাৰা মই এইটো তোমালোকক এবাৰ মই কৰি দেখাই আছো কেনেকৈ কৰিব লাগিব সো এইটো মই লিখি দিলো 20 তোমালোকে পজ মাৰি কৰিব পাৰা আৰু এইটো মই আগতে কৈ থৈছো যে এইটো তোমাৰ কি হয় 2002 লিপ ইয়াৰ হয় 2000 কি হয় লিপ ইয়াৰ হয় ঠিক আছে এবাৰ চাই লবা 20 টোক মই যদি হাতেৰে ডিভাইড কৰো 7 2 গুণ 14 6 ৰিমাইণ্ডাৰ থাকিলে
এতিয়া চোৱা আগষ্টৰ কাৰণে কোনটো কোড ল'ব লাগিব, কিন্তু তোমাৰ এটা বস্তু মনত থবা, লিপ ইয়াৰত অকল জানুৱাৰী আৰু ফেব্ৰুৱাৰী কোডটোহে চেঞ্জ হয়, বাকী কোড চব একজেক্টলি চেম থাকে। তো মই কি কৰিলো, আগষ্টৰ কোডটো মই কি লিখিলো, 3 লিখিলো। ঠিক আছে, দেন 2000টোক মই এতিয়া 2000টোক মই ডিভাইড কৰিম কিমানেৰে, চোৱা মই এতিয়া 0ক যদি মই 7ৰে ডিভাইড কৰো তেতিয়াহ'লে ৰিমাইণ্ডাৰ অবভিয়াছলি 0 থাকিব, হয়নে? ৰিমাইণ্ডাৰ অবভিয়াছলি 0 থাকিব। আৰু মই যদি এই ডাবল 0ক যদি মই 4ৰে হৰণ কৰো, এই কথাই নাই, 0য়ে হ'ব, তো ডাইৰেক্ট 0 পাতি দিয়া, কোনো কথা নাই। এতিয়া তুমি এটা চোৱা কিমান পালা, 9 পালা, 9 পালানে? এতিয়া 9টো যেতিয়া পালা, 9ক যদি মই 7ৰে যদি মই ডিভাইড কৰো, 2 হৈ গ'ল, 8 × 7 8 9 2 ৰিমাইণ্ডাৰ থাকিলে। এতিয়া মই চালো যে 2000টো মোক কোনটো চনত লাইজ কৰি আছে, 6 ইয়াত লাইজ কৰি আছে, নে 6 টো, 6 7 8। এতিয়া মই 8 পাই গলো, ইয়াত 8টো দেখিছা জানো তুমি, 8টো দেখিছা জানো, 8টো তুমি দেখা নাই, যিহেতু তুমি 8টো দেখা নাই তেতিয়াহ'লে কি কৰিব পাৰা, 8টো যেতিয়া পালা আকৌ 7ৰে ডিভাইড কৰি দিব পাৰা। তো কি ৰিমাইণ্ডাৰ কি ওলালে, ৰিমাইণ্ডাৰ 7 × 7 ৰিমাইণ্ডাৰ 1 ওলালে। ৰিমাইণ্ডাৰ যেহে 1 ওলালে তেতিয়াহ'লে তুমি কি ক'ব পাৰা, এইটো তোমাৰ কি আছে, চানডে আছিলে। আমি কি ক'ব পাৰো, যেতিয়া 1 পাই গলো ন, 1 পালে মানে চানডে আছিলে। বস্তুটো বুজি পাইছা? অকমান এবাৰ তোমালোকে চাই লোৱাচোন, মই তোমালোকক এইটো তুমি এবাৰ চাই লোৱা কেনেকুৱা হয় নহয়, তুমি কিবা বুজি যদি নাই পোৱা মোক তোমালোকে DM কৰিবা, তোমালোকে যদি বুজি নাই পোৱা মোক DM কৰিবা। একদম ইজি হয়, একদম ইজি, কোনো ধৰণৰ ইয়াত কোনো ভেজাল নাই, কোনো ধৰণৰ কথা নাই। তোমালোকে নেটতো মাৰি চাবা এনচাৰটো কিমান ওলাই, কি ওলাই, যদি চানডে ওলাই পিনে যদি বেলেগ ওলাইছে মোক ক'বা। ঠিক আছে, চব তোমালোকে কৰি চোৱা, গোটেইখিনি বস্তু কৰি চোৱা, ঠিক আছে, গোটেইখিনি কৰি চোৱা, কোনো কথা নাই। একদম ইজি হয়, ঠিক আছে। নেক্সটটো তোমালোকে কৰি চাবা এইটো, দিছ ইজ ইয়ৰ হোমৱৰ্ক। এতিয়া আমি এতিয়া এনেকুৱা কুৱেশ্যন কেতিয়াবা আহিব পাৰে, ট্ৰিকি কুৱেশ্যন, দিছ ইজ কল ট্ৰিকি কুৱেশ্যন। এই ট্ৰিকি কুৱেশ্যনটো তুমি কেনেকে কৰিবা, তুমি এটা বস্তু মনত থবা যে এনেকুৱা কুৱেশ্যনবোৰ আহিলে নহয়, থাৰ্ড ৱেডনেছডে কি হয়, মই এটা ইজি এটা কৰাই দিওঁ তোমালোকক, প্ৰথমতে এইটো তোমালোকে হোমৱৰ্ক কৰিবা। ছেকেণ্ড চানডে কথা সুধিছে, চেম কুৱেশ্যন, ছেকেণ্ড চানডে অফ আগষ্ট 2019, তো কি হ'ব? তোমালোকে এনেকুৱা যেতিয়া কুৱেশ্যনছবোৰ কৰিবা নহয়, এনেকুৱা যেতিয়া কুৱেশ্যনবোৰ কৰিবা, সদায় 1 আগষ্ট 2019 কিমান হয় ওলাই ল'বা, 1 আগষ্ট 2019 কিমান হয় ওলাই ল'বা, ঠিক আছে। তো তেতিয়া তোমালোকৰ এই গোটেই বস্তুটো সুবিধা হ'ব, ঠিক আছে। 1 আগষ্ট 2019 কিমান হয় উলিয়াই ল'বা। তো 1 আগষ্ট 2019টো যদি কৰিবলৈ হয় কি কৰিবা, 1ক 7ৰে ডিভাইড কৰিবা। এটা বস্তু মনত থবা, যদি 7ৰ লেছ দেন যদি তুমি যদি কিবা কৰা, 1ক যদি 7ৰে হৰণ কৰা, ঠিক আছে, 1ক যদি 7ৰে হৰণ কৰা কিমান হ'ব, ৰিমাইণ্ডাৰ কিমান হ'ব? এতিয়া মনতে ভাবাচোন, মই 15 ছেকেণ্ড মান মানে 20 ছেকেণ্ড মান, 60 ছেকেণ্ড মই দিছো, মনতে ভাবি কৰাচোন, তোমালোকে পজ নামাৰাই মানে কিছু মানে, সেইটো কাৰণে তোমালোকে মনতে ভাবি কৰাচোন। মনত মনত কিবা কিবা আইডিয়া আহিছে? বস্তু এটা মনত থবা,
7 or less than 1 হয় হয় না 1 is less than 7 তো বাকিখিনিও পিছত কৰাই আছো প্ৰথমতে এইটো চাই লোৱা কাৰণ আমি এইটো বস্তুত আমি উলিয়াব লাগে প্ৰথমতে ফাৰ্ষ্টটো উলিয়াব লাগে তো মই যদি 7 এৰে যদি মই 1ক যদি হৰণ কৰো তেতিয়াহলে সদায় ৰিমাইণ্ডাৰ কি হ'ব মনত থবা যে 1 এই থাকিব তো 1 যদি ৰিমাইণ্ডাৰ হয় তেতিয়াহলে মই 1 টো মই ইয়াত দি দিলো কাৰ লগত মিলিছে তোমালোকে থাম্বছ আপ এটা দি দিবা ঠিক আছে বা লাভ চিম্বল এটা দি দিবা বা লাইক এটা দি দিবা ঠিক আছে দেন আগষ্টটো কৰিলো 2019 কৈছেতো 19 টো ডিপ ইয়াৰ হয় নেকি নহয় তো তেতিয়াহলে মই যদি আগষ্টটো কৰিবলৈ যাওঁ তেতিয়াহলে আগষ্টৰ কি হ'ব কোড 3 হ'ল খতম তো 19 টোক মই কি কৰিলো 19 টোক মই দুটা ভাগত বিভক্ত কৰিলো এটা 19 ডিভাইডেড বাই 7 আৰু 19 ডিভাইডেড বাই 4 7 দুগুণ কিমান হয় 14 হয় 7 3 গুণ 21 হয় হয় নাই 7 দুগুণ 14 যদি হয় তেতিয়াহলে 14 19 minus 14 কিমান হয় 5 হয় তো এটা ৰিমাইণ্ডাৰ এইটো কি ওলালে 5 ওলালে এতিয়া যদি মই এইটো 4 এ যদি মই এইটোক যদি ডিভাইড কৰো 4 একদম নিয়াৰেষ্টটো কি হয় 4 4 গুণ 16 হয় 4 5 গুণ হলে 20 হৈ যাব তো 4 4 গুণ যদি 16 হয় তেতিয়াহলে মই ইয়াত 4 পাতি দিলো 4 পাতি দিলো তো এতিয়া এই গোটেইকেইটা যোগ কৰাচোন কিমান হ'ব 5 কে 6 6 6 10 10 3 13 তো আমি কিমান পালো 13 পালো এতিয়া মই কি কৰিম চাম যেন 2019 টো ক'ত লাইজ কৰে 2019 টো ইয়াত লাইজ কৰি আছে ৰিমাইণ্ডাৰ প্লাস 6 কৰিব লাগিব ৰিমাইণ্ডাৰ প্লাস 6 কৰিব লাগিব মই এটা যদি 7 কৰো 7 গুণ 7 8 9 10 11 12 13 6 হ'ল ৰিমাইণ্ডাৰ আমাৰ 6 হ'ল তো এতিয়া 6 লগত কি কৰিব লাগিব 6 লগত আমি তাত 6 যোগ কৰিব লাগিব 6 6 12 ওলাই গ'ল তো ইয়াত তোমাৰ 12 দেখিছা নেকি নাই দেখা তো 12 টো আকৌ 7 ৰে ডিভাইড কৰি দিয়া 7 ৰে যদি ডিভাইড কৰিবা 7 গুণ 7 8 9 10 11 12 কিমান ওলাব 5 ওলাব 5 টো কি ওলাব থাৰ্সডে ওলাব তো আমাৰ যদি সেকেন্ড আমাৰ যদি 1 আগষ্টটো যদি তোমাৰ যদি এতিয়া মই তোমাক মই আকৌ বেলেগ এখন সৰু কৰিব পাৰো নে নোৱাৰো মই এতিয়া ইয়াতে ৰাপ কৰি মিলি কৰি আছো ঠিক আছে মই এটা তোমাৰ ৰাপ কৰি মিলি দেখাই আছো ঠিক আছে ইনি অকমান সৰু খিনি দৰকাৰ নাই এতিয়া বিকজ তোমালোকে গোটেই কনসেপ্টটো বুজি পালা এতিয়া যদি 1 আগষ্ট 2019 যদি থাৰ্সডে হয় তেতিয়াহলে সেকেন্ড সানডেটো কি হ'ব তুমি এটা বস্তু মনত থবা এই থাৰ্সডেৰ পৰা সানডেলে কিমান প্লাস কৰিলে থাৰ্সডেৰ পৰা সানডে কিমান প্লাস কৰিব লাগিব থাৰ্সডেৰ পৰা যদি সানডে পাবলে হয় তেতিয়াহলে আমি কিমান প্লাস কৰিব লাগিব 1 2 3 মানে আমি যদি 3 প্লাস কৰো ঠিক আছে যদি ইয়াৰ লগত যদি আমি 3 প্লাস কৰো তেতিয়াহলে আমি কি পাম ফাৰ্স্ট সানডেটো পাম মানে 4 আগষ্ট কি হ'ব ফাৰ্স্ট সানডে দেন কি কৰিব লাগিব 7 যোগ কৰিব লাগিব কিয় 7 বিকজ এই 7টা দিনৰ পিছতহে আহিব সানডে আকৌ এটা হয় নহয় তো 11 আগষ্ট কি হ'ব সেকেন্ড সানডে হ'ব 11 আগষ্ট কি হ'ব 11 আগষ্ট 2019 আমাৰ সেকেন্ড সানডে হ'ব বুজি পালা গোটেই কনসেপ্টটো বুজি পালা এই এনেকুৱা কোৱেশ্চনবোৰ এনেকৈ কৰিব লাগিব তোমালোকে ঠিক আছে এতিয়া মই তোমালোকক এটা কনসেপ্ট এটা মই তোমালোকক কওঁ এতিয়া এটা বস্তু চোৱা যদি মোক যদি 2 জানুৱাৰী 2026 এ দিলে বা 3 জানুৱাৰী 2026 দিলে 4 জানুৱাৰী 2026 দিলে 5 জানুৱাৰী 2026 দিলে 6 জানুৱাৰী 2026 দিলে এণ্ড 7 জানুৱাৰীটো নালাগে এতিয়া বস্তুটা চাবা 7ক যদি মই 2 এ হং মই এই ৰিমাইণ্ডাৰৰ কথা কৈছো দেই এইটোক আমি যে ডিভাইড কৰো এইটাক যে আমি ডিভাইড কৰিব লাগে মই এটা বস্তু কৈ আছো তেতিয়া সদায় ৰিমাইণ্ডাৰটো নহয় যোনটো ডিজিট আছে নহয় সেইটোৱে পাবা 2 is always remainder ইয়াত কি হ'ব 3 is always remainder ইয়াত কিমান হ'ব 4 is always remainder ইয়াত 5 is always remainder and 6 is always remainder মনত থবা
অথনি মই 1 আগষ্ট আছিলে 1 আগষ্টটোক মই 1টোক মই হাতেৰে ডিভাইড কৰিলো তো মই ৰিমাইণ্ডাৰ কি পাইছিলো ৰিমাইণ্ডাৰ পাইছিলো মই 1 তো এইখিনি বস্তু মনত থবা খালি মই ভালকে লিখি দিছো এইখিনি বস্তু তোমালোকক ইম্পৰ্টেন্ট হয় ভালকে মই লিখি দিছো এইকেইটা ঠিক আছে মই এইখিনি বস্তু তোমালোকক ভালকে লিখি দিছো যদি 7 এৰে মই যদি 2ক ডিভাইডাৰ কৰো তেতিয়াহলে ৰিমাইণ্ডাৰ কিমান থাকিব 2 থাকিব 7 এৰে যদি মই 3ক ডিভাইড কৰো তেতিয়াহলে ৰিমাইণ্ডাৰ 3 থাকিব যদি 7 এৰে যদি মই 4ক ডিভাইড কৰো তেতিয়াহলে ৰিমাইণ্ডাৰ 4 থাকিব যদি 5 এৰে যদি মই 7 এৰে যদি মই 5ক ডিভাইড কৰো ৰিমাইণ্ডাৰ 5 থাকিব যদি 7 এৰে যদি মই 6ক ডিভাইড কৰো ৰিমাইণ্ডাৰ 6 থাকিব মানে এইকেইটা বস্তু তোমালোকে কৰি চাবাচোন 2 জানুৱাৰী 2026 কিমান হয় কি নহয় অলপ মই কৰি চাওঁ ঠিক আছে আমি নতুন এখন শ্লাইড লৈছো ব্লেংক শ্লাইড এখন লওঁ মই কৰি চাইছো 2 জানুৱাৰী 2026 কিমান তাৰিখ আছিলে এইটো তোমালোকৰ লিপ ইয়াৰ হয় নেকি নহয় তো 2টোক মই হাতেৰে হৰণ কৰিলে কিমান পালো 2 ৰিমাইণ্ডাৰ পালো জানুৱাৰীটো কি কোড আছিলে মনত থোৱা জানুৱাৰীটো লিপ ইয়াৰ হয় নেকি নহয় জানুৱাৰীটো 1 আছিলে 144 হয় 1 হ'ব হয়নে এতিয়া 2026 টোক মই 7 এৰে ডিভাইড কৰিম 7 3 গুণ যদি 21 হয় 8 4 গুণ 28 হয় 7 3 গুণ যদি 21 হয় তেতিয়াহলে 5 হ'ব ৰিমাইণ্ডাৰ ঠিক আছে এটা মুখতে কৰিব লাগিব এই বস্তু তোমালোকে যদি ইয়াক মই 4 এৰে ডিভাইড কৰিম 4 7 গুণ 28 হ'ব 4 6 গুণ 24 হ'ব 4 6 গুণ 24 4 7 গুণ 28 4 6 গুণ হ'ব 24 তো এইটো মই কৰিলো 7 6 1 7 7 7 14 হৈ গ'ল এতিয়া মই 14ক মই যদি হাতেৰে ডিভাইড কৰো কিমান ল'ব হাতেৰে যদি ডিভাইড কৰো ৰিমাইণ্ডাৰ কি হ'ব 0 হ'ব নে নহয় এতিয়া 2026 টো তোমাৰ ক'ত লাইজ কৰি আছিলে তোমালোকে 2026 টো ক'ত লাইজ কৰি আছিলে 2026 টোত এইটোত লাইজ কৰি আছিলে হয়নে 2026 টো এইটো যদি লাইজ কৰি আছে তেতিয়াহলে 2026 টো ক'ত কিমান হ'ব 6 হ'ব নে নহয় 6 2026 টো ইয়াত লাইজ কৰি আছিলে মই তোমালোকক মই দেখাই আছিলো ন য'ত 2026 টো ক'ত লাইজ কৰি আছে তেতিয়াহলে ইয়াত লাইজ কৰি আছে ইয়াত লাইজ কৰি থাকিলে কি হ'ব 6 হ'ব নে হ'ব মানে তাৰ ভিতৰত আছে লাইজ কৰি আছে মানে 2026 টো 2099 ৰ ভিতৰত আছে নে ওকে 6 হৈ গ'ল তো আমাৰ এনসাৰ 6 ওলালে সানডেটো যদি 1 হয় সানডেটো যদি 1 হয় 6 টো কোনটো হৈ আছে ফ্ৰাইডে হৈ আছে নে তো আমি কি পালো এনসাৰটো এইটো কি পালো ফ্ৰাইডে পালো নে ফ্ৰাইডে পালো একদম ইজি পাৰিবা একদম পানী এইবোৰ বস্তু কোনো কথা নাই এতিয়া চোৱা ইয়াক মই কিয় 7 এ আকৌ ডিভাইড নকৰিলো বিকজ 7 তকৈ লেছ দেন পাইছো নে নাই 7 তকৈ যদি লেছ দেন পাইছো তেতিয়াহ'লে তো মানে আমাৰ কোডখিনি কি আছিলে মই তোমাক অথনি কেইটামানত মই কি কৰিছিলো ডিভাইডেড বাই আকৌ 7 কৰিছিলো ৰিমাইণ্ডাৰটো প্লাছ কৰাৰ পিছত কিয় কৰিছিলো বিকজ আমাৰ এনেকুৱা এটা নাম্বাৰ ওলাইছে যোনটো তোমাৰ আমাৰ সেই সানডে মনডে কোডটোতে নাই সানডে মনডে টিউজডে ৱেডনেসডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে 1 2 3 4 5 6 0 এই কোডটোতে নাছিলে মানে যদি মই 7ও পাই গলো হয় নহয় 7 পোৱাৰ পিছত মই সদায় তোমাক কি কৰিলো 7 এ ডিভাইড কৰি দিলো হয় তো ৰিমাইণ্ডাৰ কি পালো হয় 0 পালো হয় তেতিয়াহলে স্যাটাৰডে হ'ল হয় বুজিলা সেই বস্তুখিনি তেনেকে আমি চাব লাগিব ঠিক আছে একদম ইজি কোনো কথা নাই কোনো ধৰণৰ কোৱেশ্চনে নাথাকে ইয়াতে ঠিক আছে একদম পানী দেন এইকেইটা মই কৰোৱা নাই এতিয়ালৈকে তোমালোকক লাইভ ক্লাছেছত কৰাম মই এইকেইটা দেন কিবা আছে নেকি চাবলগীয়া থাৰ্ড ৱেডনেসডেটো দিছ ইজ ইয়ৰ হোমৱৰ্ক ঠিক আছে হোমৱৰ্ক মই এনাউন্স কৰি দিছিলো ল' তোমালোকে এবাৰ কৰিবা যদি কিবা কুৱেশ্যন থাকে মোক কবা দিছ ইজ ইয়ৰ হোমৱৰ্ক
মই সিনান কৰি দিছিলো ক্লাছত ঠিক আছে একদম ইজি কোনো ধৰণৰ কথা নাই মই আকৌ তোমালোকক মই এবাৰ এই গোটেই এই গোটেই এই গোটেই চেপ্টাৰটো আকবাৰ বুজাই দিছো একদম থুলমূলকে এতিয়া কি পঢ়িলো আমি প্ৰথমতে কি কৰিলো আমি এনেকে কোডখিনি মনত থব লাগে সেইখিনি চালো কেনেকে কোডখিনি মনত থব লাগে সেইটো চালো কোডখিনি আমি কি কৰিলো 12 স্কোয়াৰ কৰি মেলি 144 পালো 5 স্কোয়াৰ কৰি মেলি 25 পালো 6 স্কোয়াৰ কৰি মেলি 36 পালো 12 স্কোয়াৰ প্লাস 2 কৰি মেলি আমি কি পালো 146 পালো হয়নে কি পালো 146 পালো ডান দেন আমি কি কৰিলো এই মেজিক নাম্বাৰ কেইটা বা সেঞ্চুৰিয়ান কোড বুলিও কয় কিছুমানে ঠিক আছে সেঞ্চুৰিয়ান কোড এন্ড মেজিক নাম্বাৰ ইজ সেম সেঞ্চুৰিয়ান কোড এন্ড মেজিক নাম্বাৰ ইজ সেম সেঞ্চুৰিয়ান কোড কেইটা চালো সেঞ্চুৰিয়ান কোড কেইটা কি পালো আমি যদি কোনোবা এটা সংখ্যা ধৰা 2022 দিলে 2022 দিলে তোমাক 2022 টো ক'ত লাইজ কৰি আছে এইটো লাইজ কৰি আছে নে সৰি 2000 ৰ পৰা 2099 ৰ ভিতৰত লাইজ কৰি আছে নে আছে লাইজ কৰি আছে হয়নে সেই বস্তুখিনি তোমালোকে চাবা ঠিক আছে দেন এতিয়া মই তোমালোকক আৰু এটা কথা কৈ দিছো এইখিনিতে এই যে 0246 হৈ গল নহয় ইয়াৰ পিছত আকৌ 0246 এনেকে ষ্টাৰ্ট হয় কিন্তু সদায় এইটো বস্তু মনত ৰাখিবা 0246 একদম মানে ভাতৰ মতা দি মাতি দিবা 0246 ঠিক আছে এতিয়া ইয়াত যে 0642 কৰিলো কিয় কৰিলো বিকজ এইটো একেটাইটো হয় ন 2460 একেটাইটো হয় 246 এতিয়া ইয়াত মই কি কৰিলো ইয়াত 0 হৈ গল 0 টো কি হ'ব তেতিয়াহলে ইয়াত যদি মই আকৌ যদি মই 0 এটা কৰিবলৈ লগা হয় তেতিয়াহলে এইটো কি হ'ব 1500 to 1599 লৈকে হ'ব নেক্সট টো কি আহিলে নেক্সট টো 1600 to 1699 নেক্সট টো কি আহিলে 700 to 1799 মানে 1699 লৈকে ইয়াতে হ'ব দেই যেতিয়া 1700 তোমাক কৈ দিব চনৰ 1700 চনৰ বোলে 1700 চনৰ বোলে 1 তাৰিখটো কি আছিলে দেন 1800 দেন 1900 2000 2100 আৰু 2200 একদম সিম্পল কোনো কথা নাই কি কোডটো কেনেকুৱা হয় 0246 যদি ওপৰলে যায় তেতিয়াহলে 6420 এনেকে হ'ব উল্টাকে হৈ যাব কাৰণ 0246 এনেকে হয় বুলি মই তোমাক কৈছিলো কোডটো এনেকে হ'ব ঠিক আছে তো এই ক্লাছটো তোমালোকে ভালকে চাবা দিস ইজ ইয়োৰ ৰেকৰ্ডেড সেশন অফ ক্যালেন্ডাৰ আৰু মই যোৱাবাৰ তোমালোক লাইভ ক্লাছ কৰোতে ৰেকৰ্ডেড সেশনটো কাট খাই গৈছিলে তো সেইটো কাৰণে ৰেকৰ্ডটো অফ হৈ গ'ল তো মই সেইটো কাৰণে তোমালোকক ৰেকৰ্ড সেশনটো দিব পৰা নাছিলো এতিয়া তোমালোকে এইখিনি বস্তু চাই ল'বা একদম ধুনীয়াকে বুজিবা ঠিক আছে যদি ডাউট থাকে মোক কবা আৰু এইখিনি একদম ইজি এইখিনি আৰু তোমালোকক মই এইকেইটা ক্লাছ কৰাব আছে কিন্তু দেই এইখিনি মই তোমালোকক মই ক্লাছটো মই লৈ ল'ম দিস ইজ ক্লাছটো তোমাৰ কেতিয়া লওঁ তোমালোকক প্ৰেছপেয়াৰ গ্ৰুপটোত তোমালোকক সাফিক ছাৰে জনাই দিব ঠিক আছে থেংক ইউ অল এণ্ড কিপ গ্ৰাইণ্ডিং ঠিক আছে এক্সামবোৰ ওচৰ পাইছেহি SSC CGL SSC CSSL এইবোৰ নটিফিকেশ্যন আহিব এতিয়া চাগে CHSL এইবোৰ গোটেইখিনি বস্তু CGL tier 1 আৰু tier 2 থাকে tier 1 ত তোমালোকে মিনিমাম 170 পাবই লাগিব tier 2 335 প্লাস পাবই লাগিব এতিয়া ভাল এটা পাবা ঠিক আছে এই গোটেইখিনি SSC CSSL ৰ ক্ষেত্ৰতো সেমে হয় দেন ঠিক আছে দেন ADRE আহি আছে ADRE নতুনকে আহিব এতিয়া দেন ফৰেষ্টাৰটো আহি আছে ফৰেষ্টাৰ কিবা এটা আহি আছে এক্সাম নটিফিকেশ্যন PNRD আহি আছে PNRD নতুন ওলাই আছে এই সকলোবোৰ তোমালোকৰ আহি আছে এপ্লাই কৰিবা দেন বেংকিং কাৰণেও আহি আছে বেংকিং সেশন আকৌ তোমালোকৰ হ'ব বেংকিঙৰ এক্সামবোৰ যোনবোৰ IBPS কণ্ডাক্ট কৰে ঠিক আছে দেন LIC আহি আছে ADO বুলি এটা আহিব যোনটো পোষ্টত মই অলৰেডি কৰি আহিছো ADO ঠিক আছে তো ভাল জব হয় সেলছৰ হয় আৰু একদম পুৰা কমপ্লিট চৰকাৰী হয় কোনো ধৰণৰ ভেজাল নাই দেন LIC এছিষ্টেণ্ট আহিব ঠিক আছে দেন RBI ফৰ্ম ফিল আপ হৈ আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফৰ্ম ফিল আপ হৈ আছে এতিয়া বৰ্তমান
দেন কি এক্সাম আহি আছে মই তোমালোকক মই জনাই আছো দেন বহুত জব তোমালোকৰ ভেকেঞ্চি ওলাই আছে এতিয়া বৰ্তমান ঠিক আছে তাৰপিছত তোমালোকৰ ৰেলৱে এক্সামবোৰ আহিব আকৌ ঠিক আছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে পাতে RRB এ পাতে ঠিক আছে বাট আৰু এটা RRB আছে ৰিজনেল ৰুৰেল বেংক কি হয় যোনটো মই কৰি আছো ৰিজনেল ৰুৰেল বেংক আগতে যাক আমি গাঁৱলীয়া বেংক বুলি কৈছিলে এইটোটা ৰিজনেল ৰুৰেল বেংক ঠিক আছে তো তাৰো তোমালোকৰ নটিফিকেশ্যন আহিব অকণ দেৰি আছে বাট এতিয়া SBI PO নটিফিকেশ্যনটো আহিব ভেৰি চুন তাৰপিছত মই কি ক'লো PNRD অসমৰ খিনিৰ কাৰণে ক'লো PNRD ক'লো তাৰপিছত অইলৰ তোমালোকৰ এছিষ্টেণ্ট এক্সামটো আহিবলৈ গৈ আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট নেকি JAA দেন দ্য ফৰেষ্টাৰ কিবা এটাতো ফৰ্ম ফিল আপ হৈ আছে চাগে ফৰেষ্টৰ ঠিক আছে এইটোত তোমালোকৰ ফিজিকেলো আছে কিন্তু দেই ফিজিকেল টেষ্টটো হ'ব ঠিক আছে খোজ কাঢ়িব দিয়ে 26 কিলোমিটাৰ মান দিয়ে নেকি খোজ কাঢ়িবলৈ উইদিন 3 to 4 hours মান হয় নেকি মই পাহৰিছো একজেক্টলি ঠিক আছে তোমালোকে এইবোৰ চাই ল'বা তোমালোকে চিলেবাছটো বিকজ আই এম নট ভেৰি মাছ এৱেৰ অফ দিছ পোষ্ট অ'কে মই এইখিনি বিষয়ে ইমান এটা ভালদৰে নাজানো বাট তোমালোকৰ এতিয়া বৰ্তমান যি হৈ আছে সেইখিনি হৈ আছে বাকী তোমালোকৰ অসম চৰকাৰৰ যোনে এডিআৰই ক্লাছ কৰাই আছে তেখেতসকলে ছাৰসকলে ভালদৰে কৰাব পাৰিব ঠিক আছে তোমালোকে কাৰেণ্ট এফেয়াৰ্ছটো ডেইলি চাবা ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছ ইজ ভেৰি ইম্পৰ্টেণ্ট দেন জেনেৰেল এৱাৰনেছ তোমাৰ ইমানখিনি আছে হিষ্ট্ৰী ঠিক আছে হিষ্ট্ৰী তাৰপিছত জিঅ'গ্ৰাফিকেল মানে জিঅ'গ্ৰাফি ক্ষেত্ৰত মানে জিঅ'গ্ৰাফিখিনি মানে তোমাৰ এনেকুৱা হয় জিঅ'গ্ৰাফিকেল ষ্ট্ৰাকচাৰ অফ আছামৰ ইমান এটা নাহে ইণ্ডিয়াৰ তোমাৰ যিখিনি জিঅ'গ্ৰাফি হয় সেইখিনি বস্তু অলপমান ইম্পৰ্টেণ্ট হয় অলপ ভালকে পঢ়া এতিয়া বেছি টাইম নাই এক্সামৰ কাৰণে ঠিক আছে আৰু ইমানখিনি যেতিয়া আহি আছে ADRE-টোতো একদম মানে একদম ইজিয়েষ্ট হয় পাবলৈ দেন DHH আহিব ঠিক আছে ডাইৰেক্টৰ অফ হেল্থৰ এক্সাম যিমানখিনি আছে আহিব বহুত আহিবলৈ আছে এক্সাম তো তোমালোকে এইখিনি ভালদৰে পঢ়া কেলেণ্ডাৰটো তোমালোকক অলমষ্ট যিমানখিনি কুৱেশ্যন মানে ইজি হয় মই তোমালোকক কৰাই দিলোঁ ঠিক আছে বাকী এইকেইটা কুৱেশ্যন মানে অলপমান টাফাৰ ছাইডত পৰে ঠিক আছে এইকেইটাৰ কাৰণে অকণমান দীঘল হয় প্ৰচিডিঅ'ৰটো ঠিক আছে এইকেইটা অকণমান দীঘল হয় তো এইকেইটা মই তোমালোকক মই নেক্সট ছেশ্যনত মই কৰাই দিম ঠিক আছে তো সকলোৱে পঢ়া ইমান বেছি টেনশ্যন নল'বা বিন্দাছ পঢ়ি থাকা ডেইলি 3 to 4 আৱাৰ্ছটো ডেইলি তোমাৰ একদম কণ্টিনিউৱাছ আৰু মানে ন' গেপ ঠিক আছে আৰু কিছুমান বস্তুৰ পৰা অকণমান ছ'চিয়েল মিডিয়াৰ পৰা অকণমান পাৰিলে একদম ব্ৰেক লোৱা আৰু ধুনীয়াকৈ ছ'চিয়েল মিডিয়াৰ পৰা একদম ব্ৰেক লোৱা যিহেতু এতিয়াহে মানে আগবাঢ়িবা যাৰ ইনষ্টা আছে ইনষ্টাগ্ৰাম আছে আৰু ফেচবুক আছে এইবোৰ চব তোমালোকে এতিয়া আৰু বাদ দিয়া ঠিক আছে এইখিনি বস্তু এভইড কৰা টেলিগ্ৰামটো থৈ দিয়া টেলিগ্ৰাম হোৱাটছএপটো থৈ দিয়া এইকেইটা থোৱা এটা বেছি ইম্পৰ্টেণ্ট হয় টেলিগ্ৰামত তোমালোকৰ কুইজ ছেশ্যন কিছুমান হয় কিছুমান গ্ৰুপত কুইজ ছেশ্যন হয় কুইজ ছেশ্যনবোৰ তোমালোকে দিবা হোৱাটছএপত তোমালোকে এনেকুৱা কিছুমান চেনেল ফ'ল' কৰিবা যোনবোৰ চেনেলত তোমালোকৰ কি দিয়া থাকে মেইনলি কাৰেণ্ট এফেয়াৰ্ছ দিয়া থাকে এইবোৰ ফ'ল' কৰিবা এণ্ড টেলিগ্ৰামতো তোমালোকৰ কাৰেণ্ট এফেয়াৰ্ছ জেনেৰেল এৱাৰনেছ SSC কিছুমান গ্ৰুপ থাকে সেই গ্ৰুপখিনিত তোমালোকে জইন হ'বা তাৰপিছত জ্ঞান জিলা নে কিবা বুলি এটা আমাৰ অসমৰ চেনেল এটা আছে চাগে জ্ঞান জিলা নেকি তেনেকুৱা কিবা এটা আছে পাহৰিলোঁ নামটো তো এনেকুৱা চাবা তোমালোকে ADRE বুলি মাৰিও চাবা তো টেলিগ্ৰামত চাৰ্চ কৰিবা এইখিনি বস্তু তোমালোকে কিছুমান গ্ৰুপছ পাবা ত'ত সোমাই মেলি তোমালোকৰ বহুত বেছি লাভ হ'ব বাট ছ'চিয়েল মিডিয়া পৰা ব্ৰেকটো ইম্পৰ্টেণ্ট হয় দেই ইনষ্টাগ্ৰাম ফেচবুকৰ পৰা ব্ৰেকটো ইম্পৰ্টেণ্ট ঠিক আছে সকলোৱে পঢ়া তেতিয়াহ'লে আজি ছেশ্যনটো ইমানতে শেষ কৰিছোঁ দিছ ইজ এ ৰেকৰ্ডেড ছেশ্যন হুইচ উইল বি আপলোডেড ভেৰি চুন আৰু যেতিয়া আপলোড হ'ব তোমালোকে তাৰপিছত মোৰ যদি কিবা ডাউট থাকে তাত দিব দিবা থেংক ইউ